মেকআপৰ পিছতে পেকআপ হ'ব মনত দুখ দেখি বেয়া লাগিছে তো হা ফালে আছে তো চিকেন সকলো পুৰা কেনেকুৱা এইটো লাষ্ট কষ্টিউম আমাৰ যে বুৱাৰী এটা আজিকালি থাকে আৰু খবৰি গছৰ পৰা কালি মই হঠাৎ নোহোৱা হ'লে কি হ'ব কোনো দিন ল'ৰাটো মই এইখিনিত কপালৰ শিৰ এডাল পুষ্প বুৱাৰী পাৰ্টটো আকৌ আহি আছে আপোনালোকৰ বাইক অকণমান বেয়া লাগিছে নমস্কাৰ আশা কৰোঁ সকলো ভালে আছে পুনৰ বহুত দিনৰ মূৰত আৰু এটা নতুন ব্লগ লৈ আহিছোঁ আশা কৰোঁ আপোনালোকে ভাল পাব গতিকে স্কিপ নকৰিব শেষলৈকে চাব ইতিমধ্যে বহুতেই বয় ধাৰাবাহিকখন চাইছে আৰু আপোনালোকৰ কমেণ্টছবিলাক পাই থাকোঁ আৰু জানিছোঁ যে আপোনালোকে চিৰিয়েলখন ভাল পাইছে আৰু বহুত মৰম দিলে তাৰ বাবে সমূহ অসমবাসী ৰাইজক বহুত বেছি ধন্যবাদ কিন্তু এটা বেয়া খবৰ যে আমাৰ ধাৰাবাহিকখন শেষ হ'ব আৰু আজি আমাৰ লাষ্ট ডে শ্বুট মানে আপোনালোকে টিভিত আৰু কেইদিনমান চাব পাৰিব মেবি জানুৱাৰীৰ 20-21 মানলৈকে চলিব চাগে টিভিত কিন্তু আমাৰ শ্বুটিং আজি শেষ হ'ব গতিকে আজি লাষ্ট ডে শ্বুট আছে আমাৰ যিখিনি কলাকুশলী আছিলে যিখিনি অভিনেতা ইয়াত অভিনেত্ৰী জড়িত হৈ আছে আজি সকলো আহিব গতিকে সকলোৱে অলপ দুখ লাগি আছে অভিয়াছলি মোৰো দুখ লাগি আছে যিহেতু ইমান দিন একেলগে সকলোৱে কাম কৰিলোঁ আৰু বিৰাট ধুনীয়া এটা আমাৰ বণ্ডিং আছিলে গোটেই গ্ৰুপটোৰ গতিকে আজি চিৰিয়েলখন শেষ হ'ব আৰু আপোনালোক সকলোকে দেখাম আজি সকলোৰে ৰিয়েকশ্যনবিলাক কেনেকুৱা সকলো মানে অলপ দুখত আছে গতিকে চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল লাগে চাই আছে কমেণ্ট কৰি জনাব কেনেকুৱা লাগে গতিকে বলক ষ্টাৰ্ট আপোনালোক সকলোৱে গম পাইছে ইতিমধ্যে যে আজি আমাৰ বোৱাৰীৰ লাষ্ট ডে শ্বুটিং আজি আমাৰ কেম্প ফায়াৰ হ'ব আৰু সেইকাৰণে পূৰা আয়োজন চলি আছে সকলোৱে এসাঁজ খাওঁ বুলি আৰু কেতিয়া মানুহখিনি একেলগে লগ হয় সেইটো ক'ব নোৱাৰে হয়তো গোটেইখিনি মানুহটো কেতিয়াও লগ নহ'বই গতিকে আজি এয়া আমাৰ পূৰা লাইট কেমেৰা ডিঅ'পি পূৰা মানে কমপ্লিট টেকনিচিয়ান পূৰা ইয়াত ব্যস্ত খানা আয়োজনত শ্বুটিঙো হৈ আছে এফালে পূৰা ব্যস্ত এয়া শচীন দা এয়া আমাৰ চুকুৰ চন্দ্ৰ এয়া শইকীয়া দা এয়া ইন্তি ভাই এতিয়া আমাৰ ৰাইজৰ বিপুল লাপি মানে চুকুৰে এষাৰ ক'ব মানে চন্দ্ৰ এষাৰ ক'ব লাগে বহুত নালাগে অলপ আমাৰ নাদা পূৰা ইয়াত জলকীয়া কটাত ব্যস্ত এফালে পিঁয়াজ আলু কোমোৰা সকলো ৰেডি নাদা বেয়া লাগিছেনে অলপ বহুত বেয়া লাগিছে আজি ইমান দিনৰ কষ্ট কৰি এখন চিৰিয়েলকে মোটামুটি তিনিখনে আজি এখনটো মোটামুটি শেষ কৰাৰ নিচিনা এইখনো আজিৰ পৰা আমি এৰি দিবলৈ লগা হৈছে সেইকাৰণে এসাঁজ লগে ভাগে খাম বুলি আয়োজন চলি আছে থেংক ইউ এইফালে আছে আমাৰ ইয়াত এইটো হাঁহটো ন এইটো হাঁহটো লিৱাই নাই মই তথাপি দেখাই দিছোঁ সেই বেগৰ ভিতৰতে হাঁহ আছে 6 কিলো এফালে আছে এইটো চিকেনো 6.5 কিলো মানে আছে কোমোৰা তেওঁ বাল্টি লৈ আহিছে তেওঁ এতিয়া বাথৰুম যাব চাগে এইটো আমাৰ অভিপোৱালিটো তাৰ খং উঠি আছে চুলি তুলি খাৰা হৈ গৈছে পূৰা বুজিছে নাই চুলি অহাৰ পৰা সি চুলি নাকাটিলে বাৰু প্ৰতিজ্ঞা কৰিছিলে বোৱাৰী যেতিয়ালৈকে থাকিব তাৰ চুলিও থাকিব হয়তো আজি ৰাতিপুৱা একাপ শেষৰ চাহ আৰু কাইলৈৰ পৰা এইকণ সময়ত একাপ চাহ নাপাম আৰু এইজনে আমাৰ হেমা মালিনী হিমাশ্ৰী থেংক ইউ একাপ মোৰ আজি এই সময়ৰ দুপৰীয়াৰ শেষৰ কাপ চাহ কাইলৈৰ পৰা একাপ চাহ নাপাম বহুত থিয়েটাৰত দেখিলে মাত দিম খালি অ'কে ই আমাৰ মৰমৰ গীতাৱলী বা আজি বোৱাৰীৰ লাষ্ট মেকআপ লৈছে আজি মেকআপৰ পিছতে পেকআপ হ'ব মাত্ৰ এটা চিন আছে আৰু বেয়াও লাগিছে ন ভালো লাগিছে সফলতাৰে সমাপ্ত কৰিছোঁ এখন চিৰিয়েল কেতিয়াবা মেগা চিৰিয়েল কিছুমান ষ্টাৰ্ট হৈ আধাতেও বন্ধ হৈ যায় এনেকুৱাও নজিৰ আছে গতিকে আমি খুব লাকি ইমান এটা হিউজ টিম খুব ধুনীয়াকৈ আমি সমাপ্ত কৰিম আজি
গতিকে সকলো দৰ্শকলে বহুত 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 বেছি ধন্যবাদ আপোনালোকৰ সহযোগিতা অবিহনে এয়া সম্ভৱ নহ'লহেঁতেন গতিকে মেকআপটো আৰু কমপ্লিট কৰি লওঁ তেতিয়া আকৌ দেখাম বাৰু পাই আছো এয়া আছে গীতা অলিভাৰ জীয়ৰী মানা আজি লাষ্ট হয় মই অহা নাছিলোঁ মই ফৰ দ্য ছেকেণ্ড টাইম আহিছোঁ চবৰে মনত দুখ দেখি আছোঁগৈ আৰু আজি লাষ্ট কাৰণে বেষ্ট অফ লাক চবৰ ফিউচাৰৰ কাৰণে আৰু যাতে চবেই আৰু এবাৰ হ'লে যাতে চব একেলগ হৈ পেলাই আকৌ কাম কৰে থেংক ইউ এয়া আমাৰ কবিতা বাহঁতে বাৰু একদম শেষৰ ফালে এণ্ট্ৰি মাৰিলে আৰু বাহঁতে একদম শেষ কৰি দিলে আৰু এতিয়া আমাৰ প্ৰডাকশ্যন মেনেজাৰ বাকী কোৱা বাকী মানে আজি শেষ দিন বেয়াও লাগিছে কানা কুটাও চলি আছে ভিতৰত বেয়াও লাগিছে আৰু বেয়া লাগিছে আৰু ভালো লাগিছে হাঁহ মাংস বনি আছে কোমোৰা দি চবে সকলোৱে আজি এসাঁজ খাম আৰু আমি বিদায় ল'ম আৰু ধুনীয়াকৈ ঠিক আছে মই কি ক'ম মই হাঁহ খাম চবেই কান্দি আছে অলপ চকু পানী মুচিম এনেকৈ বেয়াও লাগিছে লাষ্ট দিন 5 মাহ হ'ল মোৰ 5 মাহ হ'ল ইয়াত কাম কৰা শেষত আহিছোঁ শেষ কৰি যাওঁ বুলি ভাবিলোঁ শেষ কৰি গ'লোঁ তো এতিয়া আৰু হাঁহ বনি আছে চিকেন বনি আছে খাম আৰু আমি টপচিনে মই ভাবিছিলোঁ ক'ব যে পুটুককৈ মই সোধাৰ লগে লগে চকু পানী ওলাব আমাৰ প্ৰডাকশ্যন মেনেজাৰ এছিষ্টেণ্ট ডাইৰেক্টৰ ভাবিছিলোঁ কোৱাৰ লগে আজি শেষ হ'ল দুখন হাঁহৰ মাংসৰ কাৰণে হাঁহৰ মাংসৰ জিভাৰ পানীহে পৰিলে চকুৰ পানী ঠাইত চকুৰ পানী নোলাল জিভাৰ পানী পৰিছে বেয়া লাগিছে মনতে ভালো লাগিছে হাঁহ খাব পামনে পূৰ্ণ প্ৰস্তুতি চলিছে এয়া আমাৰ হাঁহৰ মাংস অলমষ্ট হৈয়ে গৈছে আৰু ফ্ৰাই হৈ গৈছে সিজা নাই আৰু ফ্ৰাই হৈছে অলপ আধা সাৱধান এইফালে এয়া নাথদাই পূৰা মাৰি আছে বেলচাই এইফালে কি কয় খন্তি মাৰি আছে হাঁহৰ মাংস এইফালে চিকেনৰ কাৰণে ৰেডি কৰি আছে এইফালে এয়া দেখিছে পুৰা ব্যস্ত আৰু সকলো দুখত চকু পানী ওলাইছে নাই নাজানো কিন্তু লোভত জিভা পানী ওলাইছে চবৰে এইফালে কেৰাহীত তেলীয়া গৰম হৈ আছে এয়া আমাৰ ডিৰেক্টৰ অফ দ্য ফুড ডিপাৰ্টমেণ্ট সিদিনাখন চিনাকি কৰাই দিছিলোঁ আজি পুৰা লাগিয়ে গৈছে এয়া মুণ্ডা এইটো হাঁহৰ মাংস এইফালে নাথদা এয়া তেলত আলু দিলে এইটো য়' বয় এইটো বয় মানে বেঙাটো আৰু এইফালে ইয়াত চিকেনৰ কাৰণে ৰেডি কৰি আছে আৰু এইফালে ইয়াত অথনি দেখুৱাইছোঁ মুণ্ডা খুলিলে গোটেই গম পাই যাব কি কি আছে কি কি নাই কি মুণ্ডা খুলিলে চব ৰিজাল্ট পাই যাব বেলেগক সুধি লাভ নাই আমি দায়িত্ব জানিব বিচাৰিছোঁ আজি আমাৰ সকলোৰে মৰমৰ পূৰবিবাহ সাৱধান মেকআপ সেইকাৰণে পূৰবিবাই দেখুৱাবলৈ মানা কৰিছে মই বোলো দেখাই দিওঁ একো নহয় এনেও ধুনীয়া মানুহ সকলোৱে ভালেই পায় এয়া আমাৰ নিপত ৰিয়েকশ্যন চাম আৰু এতিয়া বাৰু ইমান চবৰে অহা নাই দুখটো অলপ পিছত আহিব আৰু লাহে লাহে গতিকে তেতিয়া দেখাম পূৰবিবাৰ ৰিয়েকশ্যন আকৌ গতিকে নাই নেকি আমাৰ ডাইৰেক্টৰ চাওক আজি ডাইৰেক্টৰ কিহত ব্যস্ত দেৱজিৎ কি ক'বা আজি ডাইৰেক্টৰ লাগি গৈছে পুৰা
মটৰ গুচোৱা আধা কটা হ'ল নেকি সকলো পূৰা ব্যস্ত এতিয়া খানাত মানে এতিয়া ইয়াৰ পিছতে আফটাৰ লাঞ্চ আমাৰ বাকী বেছি চিন নাই আজি দুটামান আছে দুটাৰ পিছত শেষ হৈ যাব বোৱাৰী গতিকে আফটাৰ লাঞ্চ আমাৰ আকৌ শ্বুটিং হ'ব গতিকে লাঞ্চ পূৰা খানাত লাগি আছে এয়া আপোনাৰ হাঁহৰ মাংসটো হৈ যাব ইয়াত ঢাকি থৈ দিছে হাঁহৰ মাংস হাঁহ মাংস ৰেডি এইফালে এইটো ব্ৰইলাৰ হৈ আছে সেয়া আৰু লাগি আছে ৰাইজ বাকী আৰু দেখাই আছে গতিকে কি পছে আৰু এয়া আপোনালোকে যিসকলে বোৱাৰী চাই আছে জানে মোৰ জোৱাইক দেখুৱাই দিওঁ এয়া মোৰ ইয়ং শহুৰ বুঢ়া নহয় শহুৰ ডেকা আচলতে ভাল লাগিছে মই বহুত লেটকৈ আহিলোঁ বোৱাৰীত তথাপিতো থেংকছ দেৱজিত থেংকছ স্পন্দন আৰু সকলোকে লগ পাই বহুত সুখ অনুভৱ কৰিছোঁ বছৰৰ শেষৰ ফালে লগ পালোঁ কিন্তু বছৰৰ আৰম্ভণিটো লগ পালোঁ গতিকে অনাগত দিনত আকৌ এই দিনটোত যাতে লগ পাওঁ আপোনালোকে উইচ কৰিব এনেকৈ মৰম দিব সকলোৱে যাতে নিজৰ জেগাত ভাল ভাল কাম কৰি যাব পাৰে গতিকে সকলোকে মৰম আশীৰ্বাদ দি যাওঁ বিৰাট মানে বেছি ভাল লগা এটা আমাৰ ইউনিট আছিলে মানে ইয়াতে মানুহখিনি মানে আপোনাৰ আপোন কৰি ল'ব পাৰে সকলোকে প্ৰথম কথা এইটো আৰু কান্দা কোটাটো অলপ দেৰিকৈ সেইটো অভিয়াছলি চবৰে দুখ লাগিব সেইখিনি মই দেখাম বা ঘূৰি দিয়ক আমাৰ ঠিকে আহিছে গীতাৱলী বা এইটো লাষ্ট কষ্টিউম বোৱাৰী পুৰা ৰেডি হৈ আছে দেখিছে নাই ধুনীয়া যদি হৈ আছে এনেও ধুনীয়াই আৰু কমেণ্টত দিছে গীতাৱলী বাৰ কাপোৰক লৈ আপুনি চোৱা কোনটো এপিছডত মই পাহৰিলোঁ মই ঘৰত যে গৈ পেলাই এতিয়া বহিমগে তেতিয়াহে চাম কমেণ্টবিলাক আৰু এইটো লাষ্ট কষ্টিউম আমাৰ যিহেতু বোৱাৰী এটা হেপী এণ্ডিং হ'ব গতিকে হেপীকে পিন্ধিছোঁ আৰু কাপোৰটো দেখি পেলাই গম পাইছে চাগে অকণমান হেপী নিচিনা লগা কিন্তু যিহেতুকে নাতি চাতিও দেখাই দিছে ন গতিকে আজিকালি থাকে আৰু আজিকালি মানুহবোৰ বুঢ়া নহয় ন মই শহুৰ হৈ গ'লোঁ জোৱাইটো মই কওঁ তোমাতকৈ ডাঙৰেই লাগিছে দেখোন জোৱাইটো এনেকৈ কওঁ ইমান শহুৰে ইমান মেইনটেইন কৰিছে মানে কোনোবাখিনি শহুৰতো সৰু নিচিনা লাগে আমাৰ পাৰ্টনাৰ ডিষ্টাৰ্ব দিছে দেই কথা কৈ থাকোঁতে আৰু ইমান ধুনীয়া এটা পৰিৱেশত আমি শ্বুটিং কৰি আছিলোঁ চাওকচোন সৰুজোপা বগৰী গছৰ পৰা কালি বগৰীও খালোঁ সৰুজোপাৰ পৰা কালি বগৰী খাইছোঁ এইপিনে আমি গধূলি সময়ত দুৰ্গা মন্দিৰৰ পৰা একদম ধুনীয়াকৈ গধূলি আৰতি যে যিয়ে নহওক বোৱাৰী আপোনালোকে এইটো লাষ্ট আমাৰ বোৱাৰীৰ পৰা এইটো লাষ্ট ভিডিঅ' আৰু যথেষ্টখিনি আপোনালোকে দেখা নাপায় কিন্তু আমি জানো মানে ভিতৰত কি চলি আছে ইমান কষ্টৰ মাজত আমি এই শ্বুটিংটো কমপ্লিট কৰোঁ কেতিয়াবা মই যোৰহাটলৈ গুচি যাওঁ কেতিয়াবা ই গুচি যায় বেলেগৰ শ্বুটিং কৰিবলৈ মানে কেতিয়াবা বিপ্লৱৰ এনেকুৱা হৈছে নহয় আগবেলা শ্বুটিং কৰি পিছবেলা মৰি পৰি গাড়ী চলাইছে একদম আহি পেলাই ইয়াত গাড়ী আকৌ চট দিয়ে তাৰ ৰ'বলৈ সময় নাই কিবা নাই এনেকুৱা ধৰণে তাৰপিছত কেতিয়াবা এনেকুৱা ছাডেন কিছুমান আমাৰ বিপদ কিছুমান আহি যায় যাৰ কাৰণে আমি হঠাৎ গুচি যাব লগা হয় সেইপিনে কাহিনীটোৱে আমাক ধৰি পেলাই গৈ আছে মই হঠাৎ নোহোৱা হ'লে কি হ'ব কিন্তু এটা কথা কওঁ আজি কওঁ আজি ৰিভিল কৰোঁ নাই তুমি এইটো গম পোৱা নাই এবাৰ মানে মোৰ আৰু হঠাৎ যাব লগা হ'ল হঠাৎ আজি আপোনালোকে টিকেটটো কৈ দিছে আৰু হঠাৎ যাব লগা হ'ল এতিয়া মই কি কৰিম মোৰ মানে ছোৱালীৰ এডমিশ্যনৰ কথা আছে কিবা কথা আছে মইতো যাবই লাগিব ঘৰলৈ মাকজনী নাথাকিলে কেনেকৈ হ'ব তাৰপিছত আৰু যেনে তেনে ভয়ে দেৱজিত মানে আমাৰ ডাইৰেক্টৰক কৈছোঁ আৰু দেৱজিত মোৰ মানে এনেকুৱা প্ৰব্লেম হৈছে মই ঘৰলৈ যাব লাগে এতিয়া কি কৰোঁ তাৰপিছত আৰু দেৱজিতৰ এটা বস্তু ইমান পজিটিভ মানে আজি 1.5 বছৰে কাম কৰিলোঁ প্ৰথমৰখিনিত দেৱজিত নাছিলে বাৰু কিন্তু যিয়ে নহওক কোনো কথাতে না নকয় মানে ন একদম মই দেৱজিতৰ নিচিনা মই কাকো পোৱা নাই কিন্তু এনেকৈ কোনোবা হ'লে মানে ষ্ট্ৰকে মাৰিলেহেঁতেন মানে যে হেৰি নাই কেনেকৈ যাব এতিয়া এনেকুৱা তেনেকুৱা ক'লেহেঁতেন কিন্তু দেৱজিতৰ মুখত মই আজিলৈকে না নুশুনিলোঁ দেৱজিত তোমাৰ সন্মান কৈ আছিলোঁ আহাচোন এইফালে নাই এতিয়া তোমাৰ কথা কৈ আছোঁ
এয়া দেৱজিৎ আমাৰ ডাইৰেক্টৰ বোৱাৰী আৰু দেৱজিতৰ কথা কৈ থাকোঁতে দেৱজিতে এণ্ট্ৰি মাৰিছে পিছফালে মই কৈ আছিলোঁ দেৱজিতৰ মুখত আজি তোমাক মই স্পেচিয়েলি সকলোৰে সন্মুখত এটা থেংক ইউ দিব খুজিছোঁ আচলতে ধন্যবাদ দিলে কথাটো মানটো কমি যায় তথাপি মই দিছোঁ মই আজিলৈকে যোৰহাটৰ পৰা আহি ইয়াত অভিনয় কৰোঁ বিশেষকৈ মানে মই দেৱজিতক যেতিয়াই কওঁ দেৱজিত মোৰ কাম আছে মই যাব লাগিব বা মই আমুক তাৰিখে গৈ আমুক তাৰিখে আহিম কোনো দিন ল'ৰাটো মই এইখিনিত কপালৰ থিৰ এডাল পুষ্পও নেদেখিলোঁ কিমান চিন্তা তাৰ মগজত দি পেলাই গুচি যাওঁ হঠাৎ আৰু প্ৰধানকৈ সেইবাৰ যেতিয়া গ'লোঁ দেৱজিতে কি কৰিলে জানেনে মোক চোফাখনত বহি পেলাই কান্দিব দিছে মই ভাবিলোঁ দেৱজিতে মোক কিয় দেৱজিতে কৈছে দেৱজিত মোক কিয় কান্দিম মানে চিনটো কি কৈছে আপোনাৰ ভায়েক মৰিলে আৰু ইমান কান্দিছোঁ সেইটো মানে ভিতৰৰ পৰা ইমান হাঁহিছোঁ আৰু বাহিৰৰ পৰা কান্দিছোঁ আপোনালোকে যি বোৱাৰীখন চাই আছিলে গম পাব আৰু যি কি নহওক এই চেলেঞ্জেছবিলাক ল'ব পাৰিছে এই ল'ৰাটোৱে আপোনালোকে বিলিভ কৰিব পাৰেনে এইখিনি মানে হেৰি ল'ৰাটোৱে আমাক গোটেইসোপাক চলাই আছিলে আমাৰ ভাৰী ভাৰী বস্তুবিলাকক ই চলাই আছিলে গতিকে বহুত অসুবিধাৰ মাজত আমি গৈছোঁ কোন ক'ত আজি মোৰ আমুকত আছে দেই ৰাস আছে দেৱজিত যামগৈ মলয়াবাই ক'ব আজি মোৰ চিনেমা কাম আছে যাম ৰাজীৱ দা আৰু পুৰবীবা গুচি গ'ল যোৰহাটতে চিৰিয়েলৰ শ্বুটিং কৰিবলৈ গতিকে কি অসুবিধাৰ মাজত আমি বোৱাৰীখন কমপ্লিট কৰিছোঁ আপোনালোকে ইমাজিনো কৰিব নোৱাৰে কিন্তু তাৰ মাজতো আজি সফল পৰিসমাপ্তি হৈছে হ'ব আমাৰ বোৱাৰী এটা চিন বাকী আছে আৰু ইয়াৰ পিছত আপোনালোকক এটা সুখবৰ দি থওঁ এতিয়াতে বোৱাৰী পাৰ্ট 2 আকৌ আহি আছে আপোনালোকৰ ওচৰলৈ অতি সোনকালে আহি আছে অতি সোনকালে যিখনৰ পৰিচালনা কৰিব দেৱজিতে আৰু NKTV স্পন্দন টিভিৰ NKৰ ভাতৃ চেনেল স্পন্দন গতিকে স্পন্দনৰ এইটো এটা একদম বিশাল আয়োজন হ'ব সাংঘাতিক ডাঙৰ আয়োজন হ'ব বোৱাৰী পাৰ্ট 2 গতিকে আপোনালোকে দুখ নকৰিব বোৱাৰী শেষ হোৱা নাই বোৱাৰী পুনৰ 9 হাজাৰে আপোনালোকৰ ওচৰলৈ আহি আছে আমাৰ নিচিনাকৈ আপোনালোকে আগ্ৰহেৰে অপেক্ষা কৰক থেংক ইউ আপোনালোকে অভিনেতা অভিনেত্ৰীসকলকো দেখি থাকে আৰু আমাৰ বোৱাৰী ধাৰাবাহিকখন মানে বোৱাৰী বুলি নহয় সকলো আপোনাৰ চিনেমা হওক চিৰিয়েল হওক তাৰ সফলতাৰ আঁৰত বহুত কেইজন ব্যক্তি জড়িত থাকে গতিকে আজি আমাৰ মাজত সেই সকলো আছে গতিকে মই সকলোকে এবাৰ দেখুৱাই দিম আৰু তেওঁলোকৰ কেনেকুৱা লাগিছে সেইটো মই জানিম এইটো হৈছে আমাৰ জ্যোতিষ আপোনালোকে যিবিলাক শব্দ শুনি থাকে ধুনীয়াকৈ সেইবিলাক পুনৰ শব্দ গ্ৰহণ কৰে আমাৰ জ্যোতিষ এজন আৰু এজন হৈছে দীপদা এওঁ পুনৰ শব্দ গ্ৰহণকাৰী মানে ৰেকৰ্ডিষ্ট আমাৰ কেনেকুৱা অনুভৱ খুব ভাল আৰু বেয়াও লাগি আছে পৰিয়ালটো আজিৰ পৰা চাগে কেতিয়া আৰু লগ পাম সেইটো এটা ডাঙৰ আকৌ লগ হ'বলৈ আকৌ এবাৰ মানে ইচ্ছা কৰিছোঁ আৰু হয় বোৱাৰী পাৰ্টিটো আহি আছে এতিয়া খুব ভাল কথা মানে ভালেই লাগিব আশা কৰোঁ এইখন সোনকালে আহক এয়া হৈছে আমাৰ ৰূপম দা দেই বা ৰূপম দা পলাইছে এয়া আমাৰ সকলোৰে মৰমৰ ৰাজীৱ দা আজি এয়া বোৱাৰীৰ লাষ্ট মেকআপ আৰু তাকে লাষ্ট মেকআপ আজি বেয়া লাগিছে মনটো ইমান ভাল লাগিছিল পৰিয়ালটো গোটেই পৰিয়ালটো ইমান সুন্দৰকৈ আমি কাম কৰি আছিলোঁ কিন্তু উপায় নাই ভাল হ'ল ইমান ভালে এনেকুৱাতে শেষ হ'ব লাগে আৰু দুখটো লাগিবই অলপ কিন্তু তথাপিও একো নাই বোৱাৰী আকৌ ছেকেণ্ড পাৰ্ট আহি আছে গতিকে আপোনালোকে অলপ দিন ধৈৰ্য ধৰক এইফালে আমাৰ ইয়াৰ নীলাক্ষী বা এইজনী মোৰ জীয়ৰী শ্ৰী বেয়া লাগিছে অকণমান বেয়া লাগিছে বোৱাৰী শেষ হ'ব সকলোকে এৰিব লাগিব মানে কি আৰু লগ পাই নাথাকোঁ ডেইলি যিটো লগ পাই আছিলোঁ সেইটো অকণমান মিছ কৰিম সকলোকে বেয়া লাগি আছে অহাৰ পৰাই বেয়া লাগি আছে আজি মলয়াবাই কাপোৰ কিনিবলৈ পুৰবীবা পুৰা ৰেডি একদম ফুল গেটআপত আছে লাষ্ট গেটআপ আৰু বোৱাৰী মলয়াবাই এতিয়ালৈকে মেকআপ লোৱা নাই বাই কাপোৰ চাই আছে বাৰ কথাখিনি পিছত শুনিম আমি মেকআপটো লৈ লওক বাই বা পুৰা ব্যস্ত ভগৱত দা আজি বোৱাৰীৰ শেষ শ্বুটিং কি ক'ব ভাল লাগিলে এই 2 বছৰ তোমালোকৰ লগত সময় পাৰ কৰিলোঁ
গোটেই পৰিয়ালটো এটা পৰিয়ালৰ নিচিনাকৈ আছে গতিকে আজি সামৰণি পৰিব আৰু এটা দীঘলীয়া পৰিক্ৰমাৰ অন্ত আৰু পুনৰ আমি লগ হ'ম প্ৰত্যেকটো হেৰিতে আমাৰ এটা মনটো হেৰি হয় চিনেমা এখন শ্বুটিঙৰ পিছতো হয় বা এটা দীঘলীয়া কাম এটা কৰি থকাৰ পিছত যেতিয়া সেইটো অব্যাহতি লোৱা হয় মানে বেয়াটো লাগে কাৰণ মানুহবিলাকক লগ পোৱা নাযাব কাৰণ এইখন চিৰিয়েলত আমি সকলোৱে মানে এটা পৰিয়ালৰ নিচিনা হৈ গৈছিলোতো গতিকে সেইটো এটা শূন্য ভাৱ এটাটো লাষ্ট গেটত নেকি পাৰে ক'ব ন মানে কচিম এইটো চাটনি মুণ্ডা বনাইছে মুণ্ডাই বনাইছে চাটনি ৰেডি এইফালে এইটো হাঁহৰ মাংস ৰেডি হৈ গ'ল এইটো ভাত চিকেন এইটো দাইল প্ৰেছাৰত আছে এইফালে মিক্স ভেজ এইটো লাষ্ট আইটেম আৰু নাস্তা পূৰা লাগিয়ে আছে আজি অঁ তাকেতো এইখিনি আইটেম আজি সকলো মিলি আজি খাব আৰু লাষ্ট ভাত সাজ কেনেকুৱা আছে হাঁহ খাইছে নে চিকেন দুইটাই হেৰি নাথদা ৰূপম দা কেনেকুৱা কেনেকুৱা বঢ়িয়া আমাক কৈ দিছ ৰুটি বা বুলি মাতে চবে মৰমত বেয়া লাগিছে চকু দেখিয়ে গম পাইছো দুখ লাগিছে ৰুটি বা 10 বছৰৰ এটা জাৰ্নি আমি 2023ৰ লঞ্চিঙত ষ্টাৰ্ট কৰিছিলোঁ আজি 10টা বছৰৰ পাছত এটা সামৰণি আৰু ভাল লগা নাই একদম ভাল লগা অভিয়াছলি হ'ব এতিয়া একো নাই আকৌ হ'ব খাইছে দেখিছে ই আমাক খাই দিছে আজি বেছি কিয় খোৱা পোৱা নাই জানো মাত্ৰ 8 বাটি নে 9 বাটিহে খাইছে মাংস কিয় ভাল হ'ল বুলি ইমান নাখায় ন দি উশাহটো লৈ থাকিবা আকৌ মাজে মাজে খাবই পোৱা নাই মাংস দিপে আমাৰ ফাইনেলি ভাত খাইছোঁ এয়া সকলো ৰাইজে খালে দেখাইছোঁ খাইছোঁ হাঁহ খাইছোঁ মজা লাষ্ট বহিছে মজা আৰু আছে মুণ্ডা বহিব আছে আছে পাৰ্থ আছে দেৱজিত আছে অকণমান নিমখ দি দিয়ক বঢ়িয়া আৰু অলপ আছে আৰু আমাৰ দুটা চিন আছে এইখিনি খোৱা বোৱা হোৱাৰ পিছত চিন দুটা আছে তাৰপিছত বোৱাৰীৰ অধ্যায় সমাপ্তি কৰিব
আজি খানাৰ লাষ্ট বেটছ আৰু আমাৰ ডিৰেক্টৰ তাৰপিছত লাইট উৰফে এতিয়া লাইটৰ বুলি নকয় আৰু নাট ডাক চেফ বুলিহে ক'ম আৰু একদম বঢ়িয়া টেষ্টি খানা বনালে এইফালে আমাৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট একদম মানে ফুড ডিপাৰ্টমেণ্টৰ হেড মেইন মানুহ দেখাই এইফালে এয়া অভি এইটো এই অভি এইপিনে চা এইটো অভি একে লাষ্ট ফিনিচিং মাৰিছে সিহঁতে আছে ঐ পাৰ্থ বহিব লাগিছিল ঐ লাষ্ট আৰু একদম লাষ্ট আৰু পাৰ্থ নাদ্দাকে কৰিছো কেনেকুৱা হৈছে নাদ্দা নাজানো ৰাইজে খাই কেনেকুৱা পাইছে আপুনি কেনেকুৱা পাইছে মইতো ভালে পাইছোঁ ভালে পাইছোঁ কেনেকুৱা দেৱজিৎ অ দেৱজিৎ আজি দেৱজিৎৰ পুৰা ধুনীয়াকৈ চাৰ্ভ কৰিছে দেই মুণ্ডা কথাটো নকয় চবক দেখুৱালেই আমাৰ দিব্য ভাই সিও লাগিছে ছাৰ খাওক ছাৰ এইটো পোৱালি এইজন আমি বেয়া পাইছোঁ ভৱেশ দাক আজি আমাৰ কেৰি বেলেগত কাম মাৰি ফুৰিছে কিন্তু ভাল লাগিলে লাষ্ট বাৰ আহিলে আহি অন্নমুঠি আমাৰ ইয়াত খালে আকৌ যাব ৰৈ আছে খালো বোলো যাওঁ নে খালো বোলো যাওঁ খাব আহিছিলোঁ বেয়া পাইছোঁ মানুহে উপায় নাই আৰু বেয়া পালে আকৌ লগ পাম কেতিয়াবা সেয়া আৰু আমাৰ শেষ কৰিছোগৈ আৰু খাই লওঁ এতিয়া আমাৰ খোৱা পৰ্ব হৈছে লাহে লাহে আৰু দুটা চিন বাকী আছে সেই দুটা কৰিলে আৰু আমাৰ বোৱাৰী চেপ্টাৰটো সামৰিম আৰু তলতো কিবা হৈ আছে বলক দেখুৱাম নিপনাইহে দিছে দেখোন ये क्या हुआ শেষবৰ কাৰণে আমাৰ চেটটো দেখাই লৈছো আৰু এইটোৱে আছিলে আমাৰ বোৱাৰী পৰিয়ালৰ কিটচেন এইটো এটা ৰুম এইটো আছিলে আপোনালোকে বহুতে দেখিছিলে এইটো বৈভৱৰ মানে মোৰ ৰুম আছিলে মোৰ ময়ূৰীৰ ৰুম আছিলে তাৰপিছত ৰাধিকা খুৰীৰ ৰুম আছিলে অলকা দেৱনাথৰ ৰুম আছিলে এইটোতে কৰা গৈছিলে বিভিন্ন ছাইডৰ এংগুল বেলেগ বেলেগ কৰি এইটো ঘৰতে কৰা গৈছিলে আৰু এইটো আমাৰ সেই একদম সকলোতকৈ বিখ্যাত ড্ৰয়িং ৰুমটো আমাৰ আপোনালোকে দেখি গম পাইছে এইটো চিৰি ধুনীয়াকৈ ওলাই আছে এইটো আছিলে আমাৰ ড্ৰয়িং ৰুমটো এখনৰ মানে দেখাই লৈছোঁ আৰু ইয়াত আমাৰ প্ৰায়খিনি চুট হৈছিলে আৰু এইডোখৰত আমাৰ ইয়াত দেখিছে চোফা ইয়াত বহি আছে পুৰবী বা মলয়া বা কবিতা বা খালে কেনেকুৱা হৈছে খানা আৰু দুটা চিন আছে সেই চিন দুটা হোৱাৰ পিছত বোৱাৰী চিন্তা জনগণে গাব আৰু চিন দুটা হৈ লওক তাৰপিছত গাব সেয়া আৰু গোটেইখিনিয়ে দেখালোঁ আজি কি কি হ'ল অঁ ক'ত যায় এই যাওঁ আৰু ৰাজীৱ দা অঁ অঁ এই বাই বাই এয়া আমাৰ নীলু ভাই খানা কেনেকুৱা হৈছিলে বঢ়িয়া হৈছিলে বঢ়িয়া অ'কে চিয়'ৰ আৰু এটা ৰুম আছিলে সেইটো এটা আছিলে এইটো এটা ৰুম ইয়াতো হয় বহুত ধুনীয়াটো হৈছে ইয়াতে খায়ে আছে ইয়াত
সেইটো বৰ ধুনীয়া একদম মস্ত বেলকনি এটা আছিলে শেষ মই গোটেই ঘৰটোও দেখাই দিছোঁ এবাৰ আৰু এটা লোকেশ্যন আছিলে সেইটো এইখন ধুনীয়া দেখি গম পাইছে এইটো গতিকে আজি যিহেতু বোৱাৰী সামৰণি পৰিব গতিকে আপোনাক গোটেইখিনি দেখাই দিছোঁ আৰু আজি গোটেই দিনটো কেনেধৰণে গ'ল কোন কোন আহিলে কি কি আমাৰ আয়োজন চলিছিলে শ্বুটিং কৰা আমাৰ লোকেশ্যনৰ যিটো ঘৰটোৰ গোটেইখিনি দেখাই দিলোঁ গতিকে ভিডিঅ'টো বহুত দীঘলীয়া হৈ গৈ আছে বাৰু আৰু দুটা চিন আছে সেইখিনি আপোনালোকক দেখাইছোঁ গতিকে আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব চাই পেলাই কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে গতিকে কি পাচ্ছি रात अकेली है সেইটো নকায় जिंदगी এইটো কেনেকুৱা আছিল নহয় এইটো গাব হেৰি খলনায়ক হ'লে দেখুৱাব আজি কেনেদৰে আমাৰ বোৱাৰী মানে সামৰণি পৰিলে এতিয়া অধ্যায় সামৰণি হ'ল বোৱাৰী খুব সোনকালেই আশা কৰোঁ বোৱাৰী দ্বিতীয় পাৰ্টটো আহিব সেইটো কেতিয়া আহে নাজানো কিন্তু এইখিনি এতিয়া বোৱাৰী আমাৰ যিখিনি চলি গ'ল আপোনালোকে চাই কেনেকুৱা পালে জনাব কমেণ্ট কৰি আৰু আজি সকলোৱে দুখত ভাগিও হৈছে যিহেতু ইমান বছৰ প্ৰায় দুটা বছৰ সকলোৱে একেলগে কাম কৰি আছিল অভিয়াছলি সকলোৱে আৰু খুব বণ্ডিং আছিল আমাৰ হোল টিমটোৰ মানে সকলোৰে মাজত খুব ধুনীয়া এটা বণ্ডিং আছিলে সেইকাৰণে একচুৱেলি সকলোৱে ভাল মানে বেয়া লাগিছে দুখ লাগিছে কাৰণ সকলোৰে মাজত ভাল পোৱা মানে মন মিলিছিল সেইকাৰণে কাম কৰি ভাল লাগিছিল আৰু সেইকাৰণে হয়তো সকলোৱে দুখ লাগিছে গতিকে মোৰ দুখ লাগি আছে ভিডিঅ'টি চাই কেনেকুৱা পালে জনাব পাৰি সকলোফালে পূৰা গ'ল গতিকে খুব সোনকালে পুনৰ এটা ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিম গতিকে তেতিয়ালৈকে বাই বাই আৰু কমেণ্ট কৰি জনাব আজি গোটেই ভিডিঅ'টো চাই কেনেকুৱা পালে অলপ দীঘলীয়া হৈছে তথাপিও শেষলৈকে চাইছে বুলি আশা কৰিলোঁ আৰু যদি ভাল লাগে লাইক এটা কৰি দিব থেংক ইউ বাই বাই